নমস্কাৰ, এক গুৰুত্বপূৰ্ণ খবৰ। নলবাৰীৰ নলিচাত ভয়ংকৰ পথ দুৰ্ঘটনা। 3জন শ্ৰমিকৰ লগতে বাইক আৰোহী 2জনৰ অৱস্থা সংকটজনক। ট্ৰেক্টৰৰ কাম সামৰি বৃহস্পতিবাৰে সন্ধিয়া চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাতেই সংঘটিত হৈছে দুৰ্ঘটনাটো। নলিচাৰ ট্ৰেক্টৰ মালিকৰ গৃহৰ পৰা কাম কৰি ঘৰ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। নলবাৰীৰ দিশৰ পৰা তীব্ৰ গতিত জাগাৰা অভিমুখে আহি থকা AS14J4471 নম্বৰৰ TVS বাইকখনে একে দিশৰ পৰা আহি থকা চাইকেল আৰোহী শ্ৰমিক 4জনক মহতিয়াই লৈ যায় যদিও এজন শ্ৰমিক সৌভাগ্যক্ৰমে দুৰ্ঘটনাৰ পৰা প্ৰথমপি ৰক্ষা পৰে যদিও আন 3জন শ্ৰমিকৰ লগতে বাইক আৰোহী 2জন দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শ্ৰমিককেইজন বৰ্ণিবাৰীৰ চান মহম্মদ ওৰফে কলা, ৰাজীৱ আলী আৰু চানা আলী বুলি জানিব পৰা গৈছে। আৰু বাতৰি সংগ্ৰহ কৰা সময়লৈকে বাইক আৰোহী 2জনৰ নাম জানিব পৰা হোৱা নাই। স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ স্থানীয় লোকে শ্ৰমিককেইজনক উদ্ধাৰ কৰি শ্ৰমিক সহিতে বাইক আৰোহী 2জনক 108 এম্বুলেন্সৰ সহায়ত নলবাৰী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে। কমালৰ গাড়ীৰ পৰা কাম কৰি আহি আছোঁ, আহি এখনি পাইছোঁ মাত্ৰ হয় পাই বাইকখন আহিছে বিৰাট জোৰত আহি মোৰ তাতে নাওমান লগালে মই পৰি গ'লোঁ। তাৰপিছত আৰু হাত তিনকে একদম একেবাৰে চচ লৈ আহিছে, তিনৰে আৰু কণ্ডিশ্যনে বেয়া। বাইকখন হয় পাই আহিছে পাছত দেখিৰ পাই নলবাৰীত দেখিৰ পাইছে। টাইমটো 15-20 মিনিট হ'ল। 4টা আছিলোঁ আমি। মোৰ তাতে লাগে, মোৰ লমপেণ্টটো চিৰি গৈছে, লমপেণ্ট চিৰি মই পৰি তাতে মই হেৰিত পৰি গৈছোঁ, লমপেণ্টটো চিৰি গৈছে। মই চচ বাকী 3টা তিনৰে নাম হেৰি এনাই চানা বুলি মাতে, আচাৰ নামটো তাৰ মই কি নাজানো, চানা বুলিয়ে মাতে সকলে। আৰু ৰাজীৱ আৰু ইয়াৰ নাম হেৰি কলা। আমি এই ট্ৰেক্টৰত কাম কৰোঁ, মাটিৰ কাম কৰোঁ। বাইকখনত 2জন আছিল। এতিয়া মই চিনি নাপাওঁ, আমি চিনি পাওঁ, এতিয়া চিনি পোৱা মানুহ আছে, এই আমাৰ বহুত চিনি পাইছোঁ কথাই। মই চিনি নাপাওঁ। নিছে